Star Cement present time at big breaking ole swagotom jonai studiot moi Epolina aru ei muhurtot eta dangor khobor loi ahisu sakori namot dhon diar etia homoy nai gotike sakori পাবলৈ এতিয়া আপুনি এটকাও ধন দিব নালাগে যদি চাকৰি দিবলৈ কোনোবাই আপোনাৰ পৰা ঘুষ লৈছে তেনে হলে মুখ জনাওক এ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া ডাঙৰ মন্তব্য কৰি কৈছে যে মামা ঠকালৈকে চাকৰিৰ নামত কোনেও 1 টকাও লবলৈ হাস কৰিব নোৱাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যেহেতু গাঁৱৰ পৰা আৰম্ভ কৰি প্ৰতিখন গাঁৱৰ পৰা প্ৰতিটো সুবুৰীৰ পৰা আৰম্ভ কৰি শ যোগ্যতা সম্পন্ন শিক্ষাৰ্থীয়ে লাভ কৰিবলৈ সক্ষম হৈছে চৰকাৰী চাকৰি গতিকে চৰকাৰী চাকৰি লাভ কৰিবলৈ এতিয়া কাকু এটকাও দিব নালাগে এতিয়া চাকৰি লৈ ধন লৈ চাকৰি দিয়াৰ কোনো সময় নাই গতিকে এনে অৱস্থাত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী আজিৰ দিনটোত পুনৰ ডাঙৰ মন্তব্য কৰি কৈছে লৈছে এমুহূৰ্তত ষ্টাৰ চিমেণ্ট প্ৰেজেন্ট টাইম ইন বিগ ব্ৰেকিং ঘুষখোৰ চৰকাৰী কৰ্মচাৰীলৈ কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ ডাঙৰ মন্তব্য কৰি কৈছে যে নতুনকৈ চাকৰি পোৱা প্ৰাৰ্থীসকললৈ বিশেষভাৱে আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে অনুষ্ঠানৰ প্ৰায় আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ চৰকাৰী চাকৰি পাবলৈ কাকু এটকাও ঘুষ দিব নালাগে কোনো কাৰণত যাতে এটকাও কোনেও ঘুষ নিদিয়ে তাৰ বাবে আহ্বান মুখ্যমন্ত্ৰীৰ টকা দি চাকৰি লোৱাৰ দিন আৰু এতিয়া নাই গতিকে যিসকলে টকা দি চাকৰি লৈছিল তেওঁলোকক বাদ দি এতিয়া আৰু টকা কোনেও নিদিব চাকৰি লাভ কৰিবলৈ চাকৰি পোৱা প্ৰত্যেকজনে মনত ৰাখিব লাগিব যে এটকা দি চাকৰি লাভ কৰা দিন নাই আৰু এটকাও ঘুষও নিদিও যদি কোনোবাই ঘুষ বিচাৰিছে পোনপটীয়াকৈ মুখ জনাওক মুখ্যমন্ত্ৰী এয়া ডাঙৰ মন্তব্য কৰি কৈছে যে যদি কোনোবাই ঘুষ বিচাৰিছে পোনপটীয়াকৈ মুখ জনাওক যদি কোনোবাই ঘুষ লয় তাৰ ওপৰত লোৱা হ'ব কঠোৰ ব্যৱস্থা ঘুষ কোনো কাৰণত লব নোৱাৰিব যদি কোনোবাই ঘুষ লয় লগে লগে একচন লোৱা হ'ব ট্ৰান্সফাৰ বিচাৰিলেও এটকাও ঘুষ নিদিব যিসকলে নতুনকৈ চাকৰি লাভ কৰিছে তেওঁলোকে যদি ট্ৰান্সফাৰ বিচাৰিছে কিন্তু ট্ৰান্সফাৰ নামত যদি কোনোবাই তেওঁলোকৰ পৰা ধন দাবী কৰিছে লগে লগে মুখ্যমন্ত্ৰীক জনাওক ভুলতো এটকাও কাকু নিদিব এই আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমি পুনৰ জনাইছো আজি পুনৰ ঘুষখোৰ বিষয়ে সকিয়নি দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে বৰ্তমান সময়ত যেহেতু ৰাজ্য চৰকাৰ 1 লাখ নিযুক্তিকৰণৰ প্ৰতিশ্ৰুতি ইতিমধ্যে অতিক্ৰম কৰি 1.5 লাখ নিযুক্তিৰ দিশে আগবাঢ়িছে আৰু ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰাই প্ৰতিখন গাঁৱৰ পৰাই প্ৰতিটো সুবুৰীৰ পৰা প্ৰতি চহৰৰ পৰাই লাভ কৰিবলৈ সক্ষম হৈছে যুৱক যুৱতীসকলে চৰকাৰী চাকৰি ৰাজ্য চৰকাৰ বিভিন্ন বিভাগসমূহৰ চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে যুৱক যুৱতীসকলে গতিকে এনে অৱস্থাত কোনো যুৱক যুৱতীয়ে কিন্তু চাকৰিৰ নামত কতো এটকাও দিব লগা হোৱা নাই যদি কোনো লোকে চাকৰিৰ নামত ধন বিচাৰিছে তেনেহলে মুখ্যমন্ত্ৰী গৰাকীক আপুনি পোনপটীয়াকৈ জনাব পাৰিব মুখ্যমন্ত্ৰীয়ে এই কথা ৰাজহুৱা অনুষ্ঠানৰ মাজতে তেওঁ ডাঙৰ মন্তব্য কৰি কৈছে যে কোনোবাই যদি ঘুষ বিচাৰিছে তেনেহলে লগে লগে পোনপটীয়াকৈ আপুনি মুখ্যমন্ত্ৰীক জনাওক মুখ্যমন্ত্ৰীয়ে কৈছে যে আগতে চাকৰিৰ নামত কোনোবাই ধন দিছিলে সেই দিন এতিয়া নাই এতিয়া চাকৰি পাবলৈ কাকো এটকাও দিব নালাগে মামা যেতিয়ালৈকে থাকিব চাকৰিৰ নামত কোনেও এটকাও লবলৈ হাস কৰিব নোৱাৰে যদি কোনোবাই হাস কৰিছে কাৰোবাৰ পৰা যদি ঘুষ বিচাৰিছে তেনেহলে মুখ্যমন্ত্ৰী গৰাকীক পোনপটীয়াকৈ জনাওক এতিয়া যেহেতু বহু যুৱক যুৱতীয়ে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে গতিকে চাকৰি লাভ কৰা যুৱক যুৱতীসকলে তেওঁলোকৰ নিজৰ স্থানলৈ হলেও যদি তেওঁলোকে ট্ৰান্সফাৰ বিচাৰিছে বদলীকৰণ বিচাৰিছে তেনেহলে বদলীকৰণৰ নামতো এটকাও নিদিব বদলীকৰণৰ নামতো যদি কোনোবাই বিচাৰিছে এটকাও তেনেহলে আপুনি মুখ্যমন্ত্ৰীক জনাওক ঘুষখোৰ চৰকাৰী কৰ্মচাৰী কঠোৰ সকিয়নি দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যদি কোনোবাই ঘুষ লয় তাৰ ওপৰত লগে লগে লোৱা হ'ব কঠোৰ ব্যৱস্থা আৰু যিসকলে চাকৰি নতুনকৈ লাভ কৰিছে তেওঁলোকলৈ আহ্বান জনাইছে কোনো কাৰণত কাকু এটকাও দিবও নালাগে কাৰোৰে পৰা এটকাও লবও নালাগে এয়া মুখ্যমন্ত্ৰীৰ আহ্বান নতুনকৈ চাকৰি লাভ কৰা সকললৈ এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য আছে আমি ভাষ্য আগবঢ়াবলৈ চেষ্টা কৰিম হাজাৰ চাকৰি যোগ হৈ যোৱাৰ লগে লগে চাকৰি 1,40,000 পাৰ হ'বগৈ আৰু আজি আমি গৌৰৱেৰে সৈতে ক'ব পাৰো যে ভাৰতৰ ভিতৰত অসম এনেকুৱা এখন ৰাজ্য য'ত চাকৰি পাবলৈ 1 টকাও কাকো ঘুষ দিব নালাগে তামোল পাণ এখনো খুৱাব নালাগে মাত্ৰ পৰিশ্ৰম আৰু কষ্টৰ মাজেৰে আজি আমি চৰকাৰী চাকৰি পাব পাৰো আৰক্ষীৰ পৰা মেজিষ্ট্ৰেটলৈ আৰক্ষীৰ পৰা শিক্ষকলৈ আৰক্ষীৰ পৰা কৃষি বিষয়া ডক্টৰলৈ
চৰকাৰী চাকৰিৰ নামত আমি এটকাও কাকো ঘোষ দিব নালাগে আজি আমি চাকৰি পাইছো আজি আমি চাকৰি পোৱা যুৱকসকল যুৱতীসকল আমাক দেখা পাই আৰু আন 10 জনে পৰিশ্ৰম কৰিবলৈ শিকিব কেইটামান দিন আগত মই ক্ষেত্ৰীলৈ গৈছিলো ইয়াত আছে দুজন লৰাই পুলিচত চাকৰি পাইছে আৰু 15 জনক দৌৰুৱা প্ৰেক্টিছ কৰাই আছে যে অহাবাৰ বাকি সকলেও পাব লাগিব তাৰ মানে আমাৰ গাঁৱৰ সফল প্ৰাৰ্থীসকলে আজি 10 জন লৰাক অনুপ্ৰাণিত কৰিব পাৰে আপোনালোক আজি এজন এজন আদৰ্শ যুৱক যুৱতীলৈ ৰূপান্তৰ হৈছে কাৰণ যোৱা 3 বছৰত আপোনালোকৰ কোনেও মদ খাম তাক চিন্তা কৰা নাই কোনেও বেয়া ৰাস্তাত যাম তাক চিন্তা কৰা নাই ৰাতিপুৱা 4টা বজাতে টোপনিৰ পৰা উঠি মাত্ৰ ফিল্ডত দৌৰি আছে যে আমি পুলিচত চাকৰি এটা পাব লাগিব আমাৰ গাঁৱৰ পৰিবেশ বিলাক ভাল হৈছে এতিয়া গাঁৱত গলে মোক লৰা ছোৱালীয়ে কয় গুৱাহাটীৰ পৰা আমি অনুভৱ কৰিব নোৱাৰো গাঁৱৰ সমাজত অহা পৰিৱৰ্তন মোক লৰা ছোৱালীয়ে কয় মামা ষ্টেডিয়াম লাগে মই খুদু তই বাবা খেলিবে নেকি বুলে নহয় মামা পুলিচৰ কাৰণে দৌৰিব আমাক ষ্টেডিয়াম লাগে আজি গাঁৱত আমাৰ বিশ্বাস এটা নতুন পৰম্পৰালৈ পৰিণত হৈছে অসমত এতিয়া কোনেও ভাবিব নোৱাৰে যে চাকৰিৰ কাৰণে মামা থাকালৈকে কোনোবাই 1 টকা ল'ব খা কৰিব আজি এই পৰিৱৰ্তিত পৰিৱেশত আমি এখন নতুন অসমৰ সপোন দেখো মই ৰাজ্যৰ মুখ্য সচিব আৰু সঞ্চালক প্ৰধান ডাঙৰীয়া ইয়াত উপস্থিত আছে এতিয়াও আমি দেখা দুই এটা সমস্যাৰ কথা মই অৱগত কৰিব খোজো আমি যেতিয়া বিনামূলীয়া পৰিশ্ৰম কষ্টৰ মাজেৰে লৰা ছোৱালী বিলাকক চৰকাৰী চাকৰিত পঠাই দিও ট্ৰেজাৰীলৈকে গৈ এনপিএছৰ নম্বৰটো লবৰ কাৰণে তেওঁলোকে ঘোষ দিব লাগে 200 250 300 400 টকা ঘোষ দিব লাগে প্ৰথম দৰমহাটো লবৰ কাৰণে তেওঁলোকে কাৰোবাক 2 টকা ঘোষ দিব লাগে মই আমাৰ প্ৰত্যেকজন লৰা ছোৱালীক অনুৰোধ কৰিম আমি 1 টকা দি চাকৰি পোৱা নাই আৰু আগলৈও কাকো 1 টকাও আমি ঘোষ নিদিও আৰু কোনোবাই যদি 1 টকাও ল'ব খোজে আপোনালোকে মোক জনাব আৰু আমি নিশ্চিত কৰিম ডিজিপি চিফ সেক্ৰেটাৰী সকলোৱে যে চাকৰি লোৱাৰ আগতো পইচা দিয়া নাই চাকৰি লোৱাৰ পিছতো আমি কাকো টকা নিদিও ই আমাৰ প্ৰতিজ্ঞা হ'ব লাগিব পোষ্টিং দিওতেও আমি চেষ্টা কৰিছো যাতে আপোনালোকে ট্ৰান্সফাৰ বিচাৰিবলগীয়া নহয় হয় ঘৰৰ জিলাত নহলে ঘৰৰ ওচৰৰ জিলাত আমি যিমান পাৰো চেষ্টা কৰিছো 90 জনৰ চেষ্টাত আমি সফল হৈছো 10 জনক আমি আজি কৰি হয়তো কৰিব পৰা নাই কিন্তু কেইদিনমান পিছত আজিকালি আমি নতুন নিয়ম কৰিছো চৰকাৰৰ চাকৰিৰ বদলীকৰণৰ সুবিধাৰ বাবেও আমি স্বাগত সতীৰ্থ বুলি এটা পোৰ্টেল কৰিছো যাতে আমি নিজৰ ভিতৰতে ট্ৰান্সফাৰবোৰ কৰি থাকিব পাৰো কাৰো ওচৰত যাব নালাগে যোৱাবাৰ আমি একেদিনাই 16,000 লৰা ছোৱালীৰ আমি ট্ৰান্সফাৰ পোষ্টিং কৰিছো কোনো অফিচত যাবলগীয়া হোৱা নাই পোৰ্টেলৰ জৰিয়তে এইবাৰো আমি পুলিচত চাকৰি দিওতে চেষ্টা কৰিছো যাতে ছোৱালী বিলাকে হোম ডিস্ট্ৰিক্ট পাওক লৰা বিলাকে হোম ডিস্ট্ৰিক্ট নাপালেও কাখৰ জিলাখনত
অন্তত চাকৰি পোৱাৰ সুবিধা পাওক। আমি চেষ্টা কৰিছো, কাৰণ আমি এখন নতুন অসম বিচাৰো। আজি নতুন চাম আৰক্ষীৰ মই এটা কথা আজি ক'ব খোজো যে আমি যেতিয়া সমাজত থাকো আৰু গাঁৱৰ মানুহ সমাজৰ মানুহৰ লগত আমি কথা পাতি থাকো, মোক সকলোৱে কয় যে মামা ছাৰ নতুন পুলিচবিলাক বৰ ভাল, টকা পইচা একো নোখোজে। তাৰ মানে মই পুৰণা পুলিচবোৰ বেয়া বুলি ক'ব খোজা নাই, কিন্তু অন্তত নতুন এছআই, নতুন ডিএছপি, নতুন পুলিচৰ বিৰুদ্ধে অভিযোগ আজি এক প্ৰকাৰ নাই বুলি আমি ক'ব পাৰোঁ, যিসকলে যোৱা 5 বছৰত নিযুক্তি পাইছে। এই 5,000 চাকৰি যোগ হৈ যোৱাৰ লগে লগে চাকৰি 1,40,000 পাৰ হ'বগৈ। আৰু আজি আমি গৌৰৱেৰে সৈতে ক'ব পাৰোঁ যে ভাৰতৰ ভিতৰত অসম এনেকুৱা এখন ৰাজ্য য'ত চাকৰি পাবলৈ 1 টকাও কাকো ঘোষ দিব নালাগে, তামোল পাণ এখনো খুৱাব নালাগে। মাত্ৰ পৰিশ্ৰম আৰু কষ্টৰ মাজেৰে আজি আমি চৰকাৰী চাকৰি পাব পাৰোঁ। আৰক্ষীৰ পৰা মেজিষ্ট্ৰেটলৈ, আৰক্ষীৰ পৰা শিক্ষকলৈ, আৰক্ষীৰ পৰা কৃষি বিষয়া ডক্টৰলৈ চৰকাৰী চাকৰিৰ নামত আমি এটকাও কাকো ঘোষ দিব নালাগে। আজি আমি চাকৰি পাইছো, আজি আমি চাকৰি পোৱা যুৱকসকল, যুৱতীসকল আমাক দেখা পায় আৰু আন 10 জনে পৰিশ্ৰম কৰিবলৈ শিকিব। কেইটামান দিন আগত মই ক্ষেত্ৰীলৈ গৈছিলোঁ, ইয়াত আছে 2জন ল'ৰাই পুলিচত চাকৰি পাইছে আৰু 15 জনক দৌৰোৱা প্ৰেক্টিছ কৰাই আছে যে অহাবাৰ বাকীসকলেও পাব লাগিব। তাৰ মানে আমাৰ গাঁৱৰ সফল প্ৰাৰ্থীসকলে আজি 10জন ল'ৰাক অনুপ্ৰাণিত কৰিব পাৰে। আপোনালোক আজি এজন এজন আদৰ্শ যুৱক যুৱতীলৈ ৰূপান্তৰ হৈছে। কাৰণ যোৱা 3 বছৰত